দক্ষিণ কামৰূপৰ গৌৰৱ তথা প্ৰয়াত অভিনেতা কিশোৰ দাসৰ দ্বিতীয় বাৰ্ষিক মৃত্যুতিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপনো তুমি গুচি গলা শীৰ্ষক এটি গীতৰ শুভমুক্তি অনুষ্ঠান। ঘর খাজিলোনা তাতে আপুর হইয়াল ফুলে প্ৰতিভাৱান শিল্পী প্ৰয়াত কিশোৰ দাসৰ স্মৃতি ৰক্ষাৰ্থে এই গীতটি উন্মোচন কৰা হয়। প্ৰয়াত কিশোৰ দাসৰ বাসগৃহত এই গীতটি শুভমুক্তি কৰা হয়। গীতটিত কণ্ঠনি কৰাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। সামগ্ৰিক পৰিচালনা আৰু পৰিকল্পনা কৰে জয়ন্ত কাকতিয়ে আৰু সংগীত পৰিচালনা কৰে শেখৰ জ্যোতি গোস্বামীয়ে। শ্ৰদ্ধাঞ্জলি ও তুমি গুচি গলা শীৰ্ষক গীতৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে পৰিচালক জয়ন্ত কাকতি তথা সহস্ৰাধিক লোক। কিশোৰ আমাৰ মাজত নোহোৱা 2 বছৰেই হ'ল। কিশোৰৰ ভিনদেউ হিতেশে মোক ফোন কৰিলে যে আমাৰ ঘৰৰ পৰা এটা গান কৰিব ভাবিছিলোঁ, গানটো জুবিন দাক গাব বিচাৰিছোঁ, আপুনি কৰক গোটেইখিনি। সেইবাবে গানটো কম্প'জিশ্যন কৰিলোঁ মই। ৰাহুল গৌতম শৰ্মাই লিখিলে, শেখৰৰ মিউজিক কৰিলে। জুবিন দা বিহুৰ প্ৰগ্ৰামৰ পিছত বহুত দিন ৰেষ্টত আছিলে, গান গোৱাই নাই। তো মই ক'লোঁ দাদা কিশোৰৰ গান গাব লাগে আপুনি, কৈছে হ'ব গাই দিম। দাদাই মোক ক'লে একো নালাগে মাননি চাননি দিবলৈ, তহঁতে গানটো কৰ, মই আছোঁ। দাদাই গানটো গালে। আমি আজি ইউটিউবত ৰিলিজ দিছোঁ ধনী ৰেকৰ্ডছত, গুচি গলা বুলি। তো কিশোৰৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি, আৰু কিশোৰৰ গোটেই ঘৰখনে সেইটো আমাক হেৰি কৰিছে গানটো কৰিবৰ কাৰণে। তেওঁলোকে বিশেষকৈ হিতে আছে, বহুত লাগি আছে। বাস্তৱ আছে কিশোৰ বন্ধু, আৰু এডিটিং কৰিছে আমাৰ ধ্ৰুৱ। চবেই মিলি পেলাই গোটেই এটা মানে কিশোৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি ভাবিছোঁ, কৰিছোঁ। কি হৈছে কি নাই নাজানো, আৰু চেষ্টাটো কৰিছোঁ যাতে কিশোৰৰ কাৰণে এনেকৈ গানৰ মাজত জীয়াই ৰাখিব পাৰোঁ। সেইটোৱে। কিশোৰ দাস এজন যুৱ অভিনেতা। চাওক, এতিয়া কথাটো হ'ল কিশোৰ বহুত সৰু আছিল, সি আমাতকৈ বহুত সৰু। আমি এতিয়া মই তাকে অলপ আগতে কৈছিলোঁ, এটা তাৰ জীৱনৰ গোটেই তাৰ জাৰ্ণিটো এটা ডকুমেণ্টেৰী বায়'পিক টাইপ যদি কৰিব পাৰোঁ, মই হিতেশক কৈছোঁ, কৈ পেলাই আমি যিমানখিনি মানুহ চবেই সহায় কৰি পেলাই এতিয়া যদি কৰিব পাৰোঁ, এঘণ্টামানে এখন বায়'পিক ভিডিঅ' হিচাপে থৈ দিব পাৰোঁ, সেইটো চেষ্টা কৰিম। তাক তেনেকৈ জীয়াই ৰাখিব লাগিব। আৰু তাৰ বাৰ্থডেত হয়তো ইয়াতে লোকেলি তেওঁলোকে তাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰে, ডেন্স কম্পিটিশ্যন পাতে নেকি ন হিতেশ, এইবিলাক কৰি থাকে তেওঁলোকে। চ' এইবাৰ পৰা আমিও আহিম, মোক কৈছোঁ মাতিবৰ কাৰণে। যোৱা মাতিছিল, মই আহিব নোৱাৰিলোঁ, এইবাৰ আহিম। আমি তেনেকৈ তাক জীয়াই ৰাখিব লাগিব। বেলেগটো আপুনি কিনো কৰিব, ডকুমেণ্টেৰীখন যদি কৰিব পাৰোঁ, সেইটো মই আজি কথা দিলোঁ। মই হিতেশক যিমানখিনি পৰা হেল্প কৰিম, জুবিন দাটো সদায় আছে আমাৰ লগত, সেইখিনি হেল্প কৰি তাৰ এটা জীৱনৰ বায়'পিক এটা আমি কৰিব বিচাৰিছোঁ আৰু কৰিম চাগে। আজি প্ৰয়াত অভিনেতা কিশোৰ দাসৰ দ্বিতীয় বাৰ্ষিক মৃত্যুতিথি। ইয়াতে আমি ওচৰ চুবুৰীয়াৰ লগতে আমাৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে। আজি কিশোৰ দাসৰ স্মৃতিত তুমি গুচি গলা গান এটি আজি শুভ উদ্বোধনী ইতিমধ্যে 5 বজাত হৈ গৈছে, আৰু আমি পোনপ্ৰথমে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি কৰিবলৈ ওলাইছোঁ। আৰু বন্তি প্ৰজ্বলনৰ প্ৰথমতে বৰ্মাই আৰম্ভ কৰিব, আৰু তেনেকৈ আপোনালোকে শ্ৰদ্ধাঞ্জলিও জনাব পাৰিব। তাৰপিছত কাৰ্যসূচী আমাৰ সম্বৰ্ধনা কাৰ্যসূচী আছে, তাৰপিছত পৰ্যায়ত আমি সম্বৰ্ধনা কাৰ্যসূচী দেখিম। মাত নলগুৱাকে গুচি গলা
হঠাতে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড